পকা চাউল ধৰিল কিমান পেকেট? এতিয়া আমি সোধপোছ কৰিছোঁ আৰু বেগখিনি আমি হিচাপ কৰি লৈছোঁ 24 বেগমান হ'ব আৰু জানিব পাৰোঁ যে এইটো সন্দেহ হয়। 2 নম্বৰী এইটো চাউল মানে চৰকাৰী চাউল হয়, আমি সন্দেহ হৈছোঁ। আমি বৰপেটাৰ পৰা সিহঁতে মানে গোৱালপাৰালৈ লৈ যাব এনেকৈ চেষ্টা কৰি আছিল। আমি পেট্ৰলিং দিয়া টাইমত আমি হাততে ধৰিবলৈ সক্ষম হওঁ। মহৰ গাড়ী চলোৱা এজন মানুহ আছে, নামটো আমি পৰিচয় লৈ আছোঁ, এড্ৰেছ লৈ আছোঁ আৰু যিজনে সেই 2 নম্বৰ ব্যৱসায়টো কৰিছে তাৰো আমি সোধা পোছা কৰি অব্যাহত ৰাখিছোঁ আৰু আইনগত ব্যৱস্থা ল'বৰ কাৰণে যত্নবান ৰাখিছোঁ। অনাগত দিনত আপোনাৰ এনেকুৱা প্ৰচেষ্টা থাকিবনে? নিশ্চয় থাকিব আৰু ৰাইজৰ কাৰণে বাৰু যিহেতু মই চৰকাৰী মানুহ হয়, চৰকাৰী মানুহ হয় যদি আমি এই চৰকাৰী মানে বেআইনী কাম কৰি আছে, চৰকাৰক ঠগি মেলি আত্মসাৎ কৰি আছে, নিশ্চয় আইনগত ব্যৱস্থা ল'বই লাগিব। যিহেতু চৰকাৰী মই মানুহ, মোক চৰকাৰটো বিশ্বাস কৰি কিনি যিহেতু আৰক্ষী উপপৰিদৰ্শক হিচাপে মোক আছোঁ আমি, গতিকে এইটো আইনগত ব্যৱস্থা ল'বই লাগিব। কিমান ৰাতি ধৰিল? 11:50 মানত ধৰিছোঁ। ইমান ৰাতি চাউল মানে বিক্ৰী আমাৰ কৰিব? সন্দেহ হোৱাত আমি ৰখাইছিলোঁ। সন্দেহটো সঁচা হ'ল? তেনেতো আমি দেখা পালোঁ যে এইটো চাউলটো চৰকাৰী চাউল আত্মসাৎ কৰি বিক্ৰী কৰিবলৈ চেষ্টা কৰি লৈ গৈ আছিলে গোৱালপাৰা দিশে। আমাৰ সীমাটো পাৰ হ'ব নোৱাৰিলে বাৰু, আমি বাঘমাৰাত, এইটো কি ফকীৰপাৰা না? ফকীৰপাৰাত ধৰিবলৈ সক্ষম হওঁ। এই বাঘমাৰা হৈ কিনি গোৱালপাৰা পঞ্চায়ত দিলে হয়, তেনেকৈ আমি হাততে ধৰিলোঁ। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।